এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ পাৰিবাৰিক গৃহ কন্দলে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এবাৰ স্বামীয়ে পেট্ৰল ঢালি জ্বলাই দিছে পত্নীক। এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে জোনাইত। আমি সবিস্তাৰে খবৰ লৈ ৰাখিছো। জোনাইত আচলতে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। পাৰিবাৰিক গৃহ কন্দলে এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এবাৰ স্বামীয়ে পত্নীক পেট্ৰল ঢালি জ্বলাই দিছে। স্বামীয়ে পত্নীক পেট্ৰল ঢালি জ্বলাই দিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। সুৰাসক্ত স্বামী ধনঞ্জয় হাজোৱাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে ধনঞ্জয় হাজোৱাৰীয়ে সামান্য কথাতে আচলতে তৰ্ক কৰিছিল, তৰ্ক যুদ্ধত লিপ্ত হৈছিল, পত্নীৰ সৈতে কাজিয়াৰ সৃষ্টি কৰিছিল। আৰু পৰৱৰ্তী সময়ত এই সুৰাসক্ত স্বামীয়ে পত্নীৰ গাত পেট্ৰল ঢালি পত্নীক জ্বলাই দিছে। ততাতৈয়াকৈ আচলতে স্বামী পত্নীক আচলতে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, যদিও চিকিৎসালয়ত নিয়াৰ পথতে ইতিমধ্যে পত্নীয়ে মৃত্যুক আঁকোৱালি লৈছে বুলিও খবৰ আহি পৰিছে। আৰু জোনাইত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। স্বামীয়ে পত্নীৰ গাত পেট্ৰল ঢালি এইবাৰ জ্বলাই দিছে আৰু পেট্ৰল ঢালি জ্বলাই হত্যা কৰিছে। জোনাইৰ চিমেণ্ট চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ কৰৈবাৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড, এই লোমহৰ্ষক হত্যাকাণ্ড। সুৰাসক্ত স্বামীয়ে পত্নীৰ গাত পেট্ৰল ঢালি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু এই জঘন্য কাণ্ডক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব লাগিব যে সোমবাৰে সন্ধিয়া সুৰাসক্ত স্বামী ধনঞ্জয় হাজোৱাৰীয়ে আচলতে পত্নীৰ লগত সামান্য কাজিয়া লিপ্ত হৈছিল, সামান্য কথাতে কাজিয়াৰ পেচালত লিপ্ত হৈছিল। আৰু পৰৱৰ্তী সময়ত সুৰাসক্ত স্বামীয়ে পত্নীৰ গাত পেট্ৰল ঢালি জ্বলাই দিছে। আৰু লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈছে। মহিলাগৰাকীৰ গাত পানী ঢালি কোনোমতে জুই নিৰ্বাপন কৰিছিল, জুই নুমাই দিছিল। আৰু পৰৱৰ্তী সময়ত কিন্তু বিভিন্ন মহিলাগৰাকীৰ অৰ্থাৎ ধনঞ্জয় হাজোৱাৰীৰ পত্নীৰ গাৰ বিভিন্ন অংশ কিন্তু জ্বলি গৈছিল। আৰু সংকটজনক অৱস্থাত সেই মহিলাগৰাকীক স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰিছিল। আৰু চিকিৎসালয়ত নিয়াৰ পথতে কিন্তু মৃত্যুক আঁকোৱালি লৈছে বুলি ইতিমধ্যে খবৰ আহি পৰিছে। আৰু এই ঘটনাৰ পিছতে ঘটনাস্থলীত জোনাই আৰক্ষী আৰু চিমেণ্ট চাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰু মহিলাগৰাকীৰ স্বামীক অৰ্থাৎ ধনঞ্জয় হাজোৱাৰীক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে বুলি খবৰ আহি পৰিছে। আৰু এই নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে এতিয়া জোনাইৰ ২ নম্বৰ কৰৈবাৰীত সংঘটিত হৈছে এক নিকৃষ্ট হত্যাকাণ্ড, লোমহৰ্ষক হত্যাকাণ্ড। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। কি হৈছিলে? কি মা দেউতাক কাজিয়া কৰিছিলে? কাজিয়া কৰি কিনে দেউতাই এইটো কৰে? মদ খাইছিলে নেকি দেউতাই? কেতিয়া হৈছিলে? কেতিয়া জ্বলাই দিছিলে? কেইটা বজাত হৈছে ঘটনাটো? ৫টা-৬টা মান হৈছিলে। কালি ৰাতি জ্বলাই দিছে নেকি? কি কেৰাচিন ঢালি দিছিলে নে এনে জ্বলাই দিছে? পেট্ৰল ঢালি দিছে? কিহৰ কাৰণে কাজিয়াটো হৈছিলে? মদ খাই কিনে এনেই কাজিয়া কৰিছে? তোমাৰ দেউতা আছিলে ন? বেমাৰ হৈছে, মই আৰু বিচনাত শুই আছিলে ইফালে ঘৰতে ওচৰতে মই বেমাৰ হৈ পিনি শুই আছিলে, ভাত অলপ খাই পিনি তাৰপিছত আহি পিনে গৈছে একদম পাহাৰৰ উঠাই পিনে মই ভৰি পিনে একদম থৰ বথৰ আহিবলৈ একেবাৰে পাৰাই নাই মই। কি হৈছিলে নেকি? কাজিয়া হৈছিলে, কি হৈছে কাজিয়া লাগিছিলে না কি না? যেতিয়া নেকি ল'ৰাটো ছোৱালী আছিলে নে আপোনাৰ পুতেক আছিলে? তাৰ মোৰ ছোৱালী ছোৱালী হয় আৰু ধনঞ্জয় পেট্ৰল পেট্ৰলে হয় বোলে। ল'ৰাবিলাক নাতিবিলাক আমাৰ নাতিবিলাক একেবাৰে বস্তি পিনি চব এজনী ওমেন নাম মীনা স্বৰ্গীয়াৰী হাজোৱাৰী, তেখেত ডিব্ৰুগড়ত ভৰ্তি হৈ আছিলে। ডিব্ৰুগড়ৰ পৰা জনালে আমাক যে তেখেতৰ যোৱাকালি হাজবেণ্ডে পেট্ৰল ঢালি জ্বলাই দিছিলে, যাৰ ফলত তেখেতৰ প্ৰথমে তেখেতক হস্পিটেল লৈ গৈছিলে তেলামৰ পৰা লৈ গ'ল জোনাইত তেখেতক প্ৰাথমিক চিকিৎসা দিয়াৰ অন্তত তেওঁক ডিব্ৰুগড় ৰেফাৰ কৰিলে। য'ত ডিব্ৰুগড়ত আজি ৰাতিপুৱা তেওঁ মৃত্যু হয়। তো বৰ্তমান তেওঁ ডেড বডি তাতে আছে। তেওঁক PM কৰিবৰ কাৰণে পষ্টমৰ্টেম কৰিবৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ হাজবেণ্ড ধনঞ্জয় হাজোৱাৰী, তেখেতক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু বৰ্তমান থানা হিফাজতত আছে। কোনটো থানাত আছে? চিমেণ্ট চাপৰি থানাত বৰ্তমান ৰাখিছোঁ। হয়, নাই সেইটোৱে ঘৰুৱা কাজিয়া, পাৰিবাৰিক কণ্ডল ইন দ্য চেন্স মানে হাজবেণ্ডজন
প্ৰায় তেওঁ ল'ৰা ছোৱালীবিলাক কোৱা মতে এনিটাইম মদ খায়ে থাকে, নিচাতে থাকে। আৰু কালিও সেনেকে নিচাত থাকি ঘৈণীয়েকৰ লগত কিবা এটা কথাত বাক বিতণ্ডা হোৱাত, ঘৈণীয়েকৰ লগত তৰ্কাতৰ্কি হোৱাত খঙৰ ভমকত আনি পেট্ৰলৰ প্লাষ্টিকৰ সেই পেট্ৰল থোৱা আছিলে, সেইটোকে আনি তেওঁ ঘৈণীয়েকৰ গাত ঢালি দি কাষতে মানে ঘৰৰ ভিতৰতে, ঘৰটো দেখিছে আপুনি টকৌবতৰ হয়, কাষতে আপোনাৰ কিটচেন আছিলে, কিটচেনৰ পাকঘৰৰ জুইটো লগাই দিয়াত পটককে পেট্ৰলৰ জুই আৱৰি ধৰে তেখেতে মানুহগৰাকী ওচৰৰ মানুহে যথেষ্ট চেষ্টা কৰিছিলে আৰু লগে লগে জুইকুৰা নুমুৱাই দিছিলে, কিন্তু তেওঁক হস্পিটেল লৈ যাওঁতে তেখেতৰ ডিব্ৰুগড়ত মৃত্যু হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।